নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। BTC ফালৰ পৰা এটা গুড নিউজ আহিছে। BTC এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা এটা গুড নিউজ আহিছে আৰু এই গুড নিউজটো হ'ল যে BTC এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা যি LPUP টিচাৰ ৰিক্ৰুইটমেণ্টৰ এডভাৰটাইজমেণ্ট ওলাইছিল আৰু যি ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাম ইলেকশ্যনৰ আগত ষ্টাৰ্ট হৈছিল, কোড অফ কণ্ডাক্ট থকাৰ কাৰণে পষ্টপন কৰা হৈছিল ডকুমেণ্ট ভেৰিফিকেশ্যন। তো সেইটো আকৌ আজি নটিচ এটা আহিছে যে আকৌ পুনৰবাৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ নটিচ ওলাইছে আজি। তো আপোনালোকে তাৰ কাৰণে এই ৱেবছাইটত আহিব, ডিপাৰ্টমেণ্ট অফ এডুকেশ্যন কোকৰাঝাৰ BTC এইখন ৱেবছাইটত আপোনালোকে আহিব। ঠিক আছে, আহি আপোনালোকে এইখন ৱেবছাইটত আহি আপোনালোকে ইয়াতে চাব পাৰিব। ইয়াতে আপোনালোকে চাব পাৰিছে, ইয়াতে লিখিছে notification for the post of assistant teacher of LP school under BTC area। ইয়াতে আপোনালোকে ক্লিক কৰিব। ইয়াতে ক্লিক কৰিলে চাব এনেকুৱা এটা নটিফিকেশ্যন ওলাব, notification for the post of assistant teacher of LP school under BTC। এইটো 9 তাৰিখত আপলোড কৰা হৈছে। এইটো আপোনালোকে এবাৰ ডাউনলোড কৰি চাব। ইয়াতে আপোনালোকে ডাউনলোড কৰিলে আপোনালোকে এইখিনি চাব পাৰিব ইয়াতে কি লিখা আছে। ৰ'ব মই আপোনালোকক দেখুৱাই আছোঁ। আৰু এইটো নটিফিকেশ্যন আপোনালোকে চাওক, ইয়াতে লিখা আছে গভৰ্ণমেণ্ট অফ আছাম, অফিচ অফ দ্য ডাইৰেক্টৰ এডুকেশ্যন BTC কোকৰাঝাৰ। আৰু ইয়াতে কি লিখা আছে আৰু ডেটটো চাওক, 7 জুন, অৰ্ডাৰ ডেট 7 জুন 2024 ওলাইছিল। লিখা আছে ইট ইজ ফৰ জেনেৰেল ইনফৰমেশ্যন টু অল কনচাৰ্ন ডেট দ্য স্ক্ৰুটিনি ভেৰিফিকেশ্যন ফৰ একাডেমিক এণ্ড প্ৰফেশ্যনেল কোৱালিফিকেশ্যন অফ দ্য কেণ্ডিডেট হু হেড এপ্লাইড অনলাইন ফৰ দ্য পোষ্ট অফ এছিষ্টেণ্ট টিচাৰ LP স্কুল আণ্ডাৰ BTC এৰিয়া হুইচ ৱাজ পষ্টপন দিছ অফিচ অৰ্ডাৰ নং। এইটো অৰ্ডাৰ নংটো চাব আপোনালোকে। ডেট 16 মাৰ্চ 2024 ডিউ টু ইনফৰ্চমেণ্ট অফ মডেল কোড অফ কণ্ডাক্ট পাৰ্লিয়ামেণ্টাৰী ইলেকশ্যন। তাৰমানে আগৰ যিটো নটিফিকেশ্যন ওলাইছিল বা আগৰ যিটো ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাম চলি আছিল, এইটো 16 মাৰ্চলৈকে চলিছিল আৰু 16 মাৰ্চৰ পৰা এইটো কোড অফ কণ্ডাক্ট লগাৰ কাৰণে এইটো পষ্টপন কৰা হৈছিল। আৰু ইজ হেয়াৰ বাই ৰিচিডিউল টু বি হেল্ড ফ্ৰম 12 জুনৰ পৰা এতিয়া ৰিচিডিউল কৰিছে আৰু 12 জুনৰ পৰা 1 তাৰিখলৈ 1 জুলাইলৈকে এইটো ভেৰিফিকেশ্যন হ'ব। আৰু টাইমটো দিছে 10টাৰ পৰা আৰু প্লেচটো হৈছে বৰ্ডলেণ্ড ষ্টাফ কলেজ কোকৰাঝাৰ। ঠিক আছে, আৰু আপোনালোকে ইয়াতে চাব পাৰিব যে ফৰ দ্য কেণ্ডিডেট আণ্ডাৰ BTC এৰিয়া আপোনালোকে চাব পাৰিব 12 তাৰিখৰ পৰা ইয়াতে 25 তাৰিখলৈকে হ'ব যিবিলাক কেণ্ডিডেট BTC এৰিয়াৰ হয়। আৰু কেণ্ডিডেট চিৰিয়েল নম্বৰ হিচাপে আপোনালোকে চাব, আগৰ যিটো আপোনালোকৰ চিৰিয়েল নম্বৰ দিছিল আপোনালোকে তাৰ পৰা সেই হিচাপত কিন্তু আপোনালোকৰ ভেৰিফিকেশ্যনটো হ'ব। যিহেতু 1600লৈকে ভেৰিফিকেশ্যন হৈছিল আৰু এইবাৰ 1601 পৰা ষ্টাৰ্ট হ'ব। 1601 পৰা 2000লৈকে আছে 12 তাৰিখত, এনেকুৱা 13 তাৰিখত আছে। আপোনালোকে এইবিলাক যি চিৰিয়েল লিষ্ট আগত ওলাইছিল এই চিৰিয়েল লিষ্টত আপোনালোকে এবাৰ চাই ল'ব। আৰু চিৰিয়েল লিষ্ট যদি আপোনালোকৰ যদি এতিয়া নাথাকে তেনেহ'লে আপোনালোকে মই যিটো ৱেবছাইটত অলপ আগতে গৈছিলোঁ এইটো ৱেবছাইটে কিন্তু এই আগৰ চিৰিয়েল লিষ্টটো এতিয়াও আছে। ঠিক আছে, আৰু কি লিখিছে আৰু যিবিলাক কেণ্ডিডেট BTCৰ বাহিৰৰ হয় তেওঁলোকৰ ভেৰিফিকেশ্যন 26 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব। আৰু চিৰিয়েল নম্বৰ দিয়া আছে 1ৰ পৰা 400 এনেকুৱা 401ৰ পৰা 800 27 তাৰিখত আপোনালোকে এইবিলাক চাই ল'ব এবাৰ। তাৰপিছত লিখিছে therefore the candidate are hereby directed to appear before the selection committee with all original certificate, mark sheet and other professional document and affidavit of small family along with photocopies in the stipulated time, date and venue positively। ঠিক আছে, আৰু কি কৈছে চিৰিয়েল নম্বৰ ৱাইজ লিষ্ট অফ কেণ্ডিডেট উইল বি এভেইলেবল ইন দ্য অফিচিয়েল ৱেবছাইট। আৰু আকৌ কি কৈছে চিৰিয়েল নম্বৰ যিটো থাকিব এইটো চিৰিয়েল নম্বৰটো এইটো আপলোড কৰা হ'ব এই অফিচিয়েল ৱেবছাইটত, যি https educationborderland.gov.in। ঠিক আছে, আপোনালোকে তাৰ পৰাও গৈ এইটো ৱেবছাইটত গৈ আপোনালোকে কিন্তু এই চিৰিয়েল লিষ্টখিনি ডাউনলোড কৰি এবাৰ আপোনালোকে মিলাই ল'ব। যিহেতু লিখিছে পুনৰবাৰ চাগে চিৰিয়েল লিষ্ট ওলাব পাৰে, আপোনালোকে এই ৱেবছাইটত গৈ ভালদৰে এবাৰ চাই ল'ব। ঠিক আছে, তেনেহ'লে বন্ধুসকল এইখিনি ইনফৰমেশ্যন দিয়াৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিছিলোঁ। আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে, আৰু ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক এটা আৰু কমেণ্ট কৰিব। ধন্যবাদ, ভিডিঅ'টো সামৰিছোঁ।